যি আমাৰ বায়ুমণ্ডলটো নষ্ট কৰি আছে আৰু বেছিকৈ আমাৰ যিটো আৱৰ্জনা আমি জ্বলালে আমাৰ আৱৰ্জনাবিলাক জ্বলালে আমাৰ তাৰ পৰা বেছিভাগ মিথেন আৰু কাৰ্বন ডাই অক্সাইড গেছটো বেছি পৰিমাণে ওলায়। এইটোৰ আমাৰ গ্ৰীণ হাউচ ইফেক্টটো বেছিকৈ হয়। তাৰ কাৰণে আমাৰ গ্লোবেল ওয়াৰ্মিংটোও বাঢ়ে। গতিকে এই বায়ু প্ৰদূষণৰ অৱস্থাটো ৰোধ কৰিবৰ বাবে আমি এটা পদ্ধতি ওলাইছোঁ, যিটোৰ নাম হ'ল ড্ৰাম কম্পোষ্টিং। ড্ৰাম কম্পোষ্টিঙৰ ক্ষেত্ৰত আমি আমাৰ যিবিলাক ঘৰুৱা শাক পাচলিৰ বাকলি আৰু ফল মূলৰ বাকলি, আমাৰ পাকঘৰৰ বহুতো আৱৰ্জনা ওলায়, এইবিলাক আমি এনেই পেলাই দিলে এইবিলাক আৰু বেছি জাবৰ জোঁথৰ হৈ থাকে। ড্ৰাম কম্পোষ্টিংটো কি হয়? ড্ৰাম কম্পোষ্টিংটো এনেকুৱা এটা বস্তু যিটো আমি ৰিইউজ কৰিব পাৰোঁ। যিটো আমাৰ পাকঘৰৰ যিটো ঘৰুৱা আৱৰ্জনা হয়, এইবিলাক আমি পেলাই দিলে এইটো আৰু বেছি জাবৰ জোঁথৰ খোলা ঠাইত পেলালে বা এনে লেণ্ডফিলত পেলালে আমাৰ এইটো মানে লেতেৰা হৈ থাকে। কিন্তু আমি যদি এইটো আমাৰ ঘৰুৱা কামত যদি কাম কৰোঁ, তেনেহ'লে আমি এইটো ৰিইউজ কৰিব পাৰোঁ। আমাৰ কিচেন গাৰ্ডেনত কৰিব পাৰোঁ বা আমাৰ ওচৰে পাজৰে যিবিলাক খেতি হয় তাতেও ইউজ কৰিব পাৰি। এনেকৈ কৰিলে আমাৰ আৰু যিটো ৱেষ্ট হ'ল এইটো ৱেষ্ট নহ'ব, এইটো আমাৰ আৰু প্ৰয়োজনকাৰীহে হ'ব। ড্ৰাম কম্পোষ্টিংটো বনোৱাৰ কাৰণে আমাৰ এটা ড্ৰামটো প্ৰথমতে ল'ব লাগিব। ড্ৰাম এটা ল'লে তাতে এটা কিছুমান সৰু সৰু ফুটা কৰিব লাগে, যাতে তাতে বায়ু সোমাব পাৰে। বায়ু সোমাব পৰাকৈ এটা কিছুমান ফুটা কৰিব লাগিব সৰু সৰু। তাতে আমি আমাৰ যিবিলাক বাকলি আছে, শাক পাচলি আছে, পাকঘৰত যিমান আৱৰ্জনা আছে, এইবিলাক আমি তাতে থৈ দিব পাৰিম। আৰু কেইবাদিনৰ মূৰে এইটো ঘূৰোৱাব মিক্স কৰিব লাগিব। মিক্স নকৰিলে তাৰ পৰা বিৰাট মানে দুৰ্গন্ধ ওলাব পাৰে। আমি এইটো মিক্স কৰিম আৰু এইটো মানে এটা ঠাইত থিয় হৈ ৰাখিবৰ বাবে তাতে কেইটামান ষ্টেণ্ড ৰাখিব লাগিব। এনেকৈ ষ্টেণ্ড ৰাখিলে আমাৰ এইটো আৰু প্ৰয়োজন ভাল হ'ব। এনেকুৱাকৈ আমাৰ কেইবাদিন যোৱাৰ পিছত আমি এইটো এটা পচন সাৰ কম্পোষ্ট হিচাপে পাব পাৰোঁ। এইটো আমি আমাৰ খেতি বাতিত বা য'ত আমি কিচেন স্কুল এনেকৈ আমি ইউজ কৰিব পাৰিম। এনেকৈ ড্ৰাম কম্পোষ্টাৰটো বনোৱা হয়। এইটো আমাৰ কিয় প্ৰয়োজন? ড্ৰাম কম্পোষ্টিংটো হ'লে আমাৰ এয়াৰ পলিউট নহয়। এয়াৰ পলিউট যিটো আমি ইউজ কৰোঁ, এইটো যদি আৰু আমি প্ৰদূষণে কৰোঁ, তেনেহ'লে আমাৰ একো লাভ নহ'ব। যদি আমি ড্ৰাম কম্পোষ্টাৰটো বেছিকৈ ইউজ কৰোঁ, এইটো আমাৰ চবৰে ঘৰত এটা প্ৰক্ৰিয়া কৰিব লাগিব। কাৰণ এনেকৈ কৰিলে আমি আমাৰ বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰিম, মাটি প্ৰদূষণ ৰোধ কৰিব পাৰিম। আৰু এই ড্ৰাম কম্পোষ্টিংটো আমাৰ যিটো ৱেষ্ট এইবিলাক আৰু ঘূৰাই আমি ইউজ কৰিব পাৰোঁ। এইকাৰণে আমাৰ ড্ৰাম কম্পোষ্টিংটো হয়। এইটো আমাৰ স্কুল, ঘৰ, এনেকুৱা কিচেন গাৰ্ডেন এনেকুৱা ইম্পৰ্টেণ্ট আমি ভাবোঁ। ড্ৰাম কম্পোষ্টিঙৰ সুবিধাসমূহ হ'ল এইটো আমি আৱৰ্জনাবোৰ ৰোধ কৰিব পাৰিম, আৱৰ্জনাবোৰ আৰু ইউজ কৰিব পাৰিম, আৰু ছইল পলিউশ্যন এয়াৰ কণ্ট্ৰল কৰিব পাৰিম। আৰু এই পচন সাৰটোৰ ক্ষেত্ৰত আমি এটা নেচাৰেল সাৰ পাব পাৰোঁ। এই আৱৰ্জনাটোৰে ইউজ কৰি পেলাই আমি এটা নেচাৰেল সাৰ পাব পাৰোঁ। মাটিৰ উৰ্বৰতা ক্ষমতাটো বৃদ্ধি পায়। ৰিইউজ দ্য ইউজ অফ কেমিকেল যিটো আমাৰ ৰাসায়নিক সাৰ, এইটোৰ পৰিমাণ আমি কমাব পাৰোঁ। এইটো ইউজ কৰিলে আমাৰ ৰাসায়নিক সাৰৰ পৰিমাণটো কম হৈ যাব। আমি এইটো ইউজ কৰিব পাৰোঁ। আৰু এইটোৰে এটা সেউজীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা এটা ইনভাইৰনমেণ্ট আমাৰ ৰেডি হৈ যায়। আৰু এইটোৰ কিছুমান অসাৱধানতাও আছে। যদি আমি এইটো ভালভাৱে ইউজ কৰোঁ, যেনেকৈ মই এতিয়া ক'লোঁ, ড্ৰাম কম্পোষ্টিংটো ইউজ কৰাৰ টাইমত যদি আমি এইটো মানে সঠিকভাৱে এইটোৰ পৰা দুৰ্গন্ধ ওলাব। এই দুৰ্গন্ধ ওলালে আমাৰ আৰু এয়াৰটো পলিউট, তেনেহ'লে আৰু বেছিকৈ পলিউট হৈ যাব। এইটোৰ কাৰণে আমাৰ বহুত অসাৱধানতা এইটো আমাৰ এৱাৰনেছ পাতিব লাগিব। কাৰণ ইনভাইৰনমেণ্ট প্ৰটেক্ট কৰাবৰ কাৰণে আমি অকলে নোৱাৰিম। এইটো আমাৰ চবৰে ঘৰে ঘৰে থাকিলেহে আমি
পৃথিৱীখন এয়াৰ পলিউটৰ পৰা বচাব পাৰোঁ, গ্ৰীণ হাউচ ইফেক্টটো কমাব পাৰোঁ। এই আৱাৰ্ড আমি পাতিব লাগিব যাতে বেছি ৱেষ্ট নহয়, ৱেষ্ট কৰাবিলাকো আমি ৰিইউজ কৰিব পাৰোঁ আৰু আমি এনভাইৰনমেণ্টটো ক্লিন ৰাখিব পাৰোঁ। সামৰণিতে মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ পৃথিৱীৰ যিটো জলবায়ু আছে সেইটো অতি সোনকালে বাঢ়ি গৈ আছে। আগতে আমাৰ পৃথিৱী এনেকুৱা নাছিল, এতিয়া এয়াৰ পলিউট হৈছে, মাটি পলিউট এনেকৈ হৈ বহুত কি হৈ গৈছে। এতিয়া আমি যদি এইটো ৰোধ কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ ড্ৰাম কম্পষ্টিং মেথডটো ইউজ কৰিব লাগে। আমাৰ ইক' ফ্ৰেণ্ডলি মেথড যিটো আছে ৱেষ্ট মেনেজমেণ্ট, এইটো আমি ইউজ কৰোঁ, এইটো আমি কমাব পাৰিম আৰু আমাৰ পৃথিৱীখন আগৰ নিচিনাকৈ কৰিব পাৰিম। কাৰণ এতিয়া বায়ু প্ৰদূষণ সেউজগৃহ প্ৰভাৱটো আমাৰ কাৰণে বহুতো বাঢ়িছে। ড্ৰাম কম্পষ্টিংটো এনেকুৱা এটা বৰ্তমান এটা সুবিধা ওলাইছে যেতিয়া এইটো যদি আমি ৱেষ্ট হৈ যায়, আৱৰ্জনাবিলাক যদি ৱেষ্টো হৈ যায় তেনেহ'লে আমি ৰিইউজ কৰি পেলাই আমাৰ কিচেন গাৰ্ডেন এইবিলাকতো মই আগতে ক'লোৱে এনেকুৱা ইউজ কৰিব পাৰোঁ। ধন্যবাদ।